বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে কেইবাটাও গুৰুতৰ অভিযোগ লৈ প্ৰকাশ কৰিছে অভিযোগনামা। এই অভিযোগনামা হাতত লৈ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে কি অভিযোগ আনিলে মীৰা বৰঠাকুৰে আগবঢ়াইছো। কথা তেওঁলোকে কৈছিলে, কিন্তু আজি কুপতি 2014 চনত অসমৰ নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা তেওঁলোকে কৈছিলে, কিন্তু আজি কুপতি এই গোটেই কামখিনি হৈ নুঠিল। আপোনালোকে যদি জানে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আপোনালোকে ভালকে জানে, এই প্ৰতিবেদনেই কেন্দ্ৰলৈ একচুৱেলি প্ৰেৰণ কৰা নহ'ল। এইটো গৱেষণাগাৰত তেওঁলোকে ক'ত গৱেষণা কৰি আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ বাকী আৰু ফাঁকিৰ চৰকাৰখনে গম পাব। আজিলৈকে কোনো জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিৰ মৰ্যাদা দিব নোৱাৰিলে। কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ, আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। এতিয়া নিৰ্বাচন আহিছে, তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। পাহাৰত থকা মানুহক কৈছে যে এনেকৈ মাটিৰ পট্টা দিব। বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা ভৰিছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কেবিনেটত লৈছে। আৰু এতিয়া তেওঁলোকে যোৱা নিৰ্বাচনত যেনেকৈ ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰিছিলে, এতিয়া তেওঁলোকে ভুৱা মাটি পট্টা বিতৰণেৰে পাহাৰৰ মাটি তেওঁলোকে পট্টা দিয়াৰ কথা কৈছে। কিন্তু তাৰ বিপৰীতে আদানীৰ চিমেণ্ট ফেক্টৰীত 2970 একৰ জনজাতীয় ভূমি আদানী গোটক এটা চিমেণ্ট কাৰখানাৰ কাৰণে প্ৰদান কৰা হৈছে। কাৰ্বি আংলঙৰ ৰিলায়েন্স CBG প্ৰকল্পত তেওঁলোকে 2025 12 জুন 2025 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি তাত 4000 একৰ জনগোষ্ঠীয় লোকৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। আদানী তাপ বিদ্যুৎ প্ৰকল্পত 1188 একৰ ভূমি তেওঁলোকে প্ৰদান কৰিছে। গোলাঘাটত পতঞ্জলিৰ পাম তেলৰ নামত 25 একৰ ভূমি ৰামদেৱক তেওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত 50 একৰ ভূমি তেওঁলোকে ৰামদেৱক হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে কেইবাটাও গুৰুতৰ অভিযোগ লৈ প্ৰকাশ কৰিছে অভিযোগনামা। এই অভিযোগনামা হাতত লৈ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে কি অভিযোগ আনিলে মীৰা বৰঠাকুৰে আগবঢ়াইছো। কথা তেওঁলোকে কৈছিলে, কিন্তু আজি কুপতি 2014 চনত অসমৰ নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা তেওঁলোকে কৈছিলে, কিন্তু আজি কুপতি এই গোটেই কামখিনি হৈ নুঠিল। আপোনালোকে যদি জানে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আপোনালোকে ভালকে জানে, এই প্ৰতিবেদনেই কেন্দ্ৰলৈ একচুৱেলি প্ৰেৰণ কৰা নহ'ল। এইটো গৱেষণাগাৰত তেওঁলোকে ক'ত গৱেষণা কৰি আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ বাকী আৰু ফাঁকিৰ চৰকাৰখনে গম পাব। আজিলৈকে কোনো জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিৰ মৰ্যাদা দিব নোৱাৰিলে। কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ, আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। এতিয়া নিৰ্বাচন আহিছে, তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। পাহাৰত থকা মানুহক কৈছে যে এনেকৈ মাটিৰ পট্টা দিব। বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা ভৰিছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কেবিনেটত লৈছে। আৰু এতিয়া তেওঁলোকে যোৱা নিৰ্বাচনত যেনেকৈ ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰিছিলে, এতিয়া তেওঁলোকে ভুৱা মাটি পট্টা বিতৰণেৰে পাহাৰৰ মাটি তেওঁলোকে পট্টা দিয়াৰ কথা কৈছে। কিন্তু তাৰ বিপৰীতে আদানীৰ চিমেণ্ট ফেক্টৰীত 2970 একৰ জনজাতীয় ভূমি আদানী গোটক এটা চিমেণ্ট কাৰখানাৰ কাৰণে প্ৰদান কৰা হৈছে। কাৰ্বি আংলঙৰ ৰিলায়েন্স CBG প্ৰকল্পত তেওঁলোকে 2025 12 জুন 2025 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি তাত 4000 একৰ জনগোষ্ঠীয় লোকৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। আদানী তাপ বিদ্যুৎ প্ৰকল্পত 1188 একৰ ভূমি তেওঁলোকে প্ৰদান কৰিছে। গোলাঘাটত পতঞ্জলিৰ পাম তেলৰ নামত 25 একৰ ভূমি ৰামদেৱক তেওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দুৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত 50 একৰ ভূমি তেওঁলোকে ৰামদেৱক হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে।